আমাৰ নিখিল ভাৰত মহিলা কংগ্ৰেছৰ 40তম প্ৰতিষ্ঠা দিৱস। আজি এই প্ৰতিষ্ঠা দিৱসত আমি সমগ্ৰ মহিলা সমাজলৈ আমাৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে আজি এই পবিত্ৰ দিনটোতে 15 ছেপ্টেম্বৰ তাৰিখে 1984 চনৰ নিখিল ভাৰত মহিলা কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে। আজি আমি স্মৰণ কৰিছোঁ আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয়া ইন্দিৰা গান্ধী মহোদয়াক, লগতে যিসকলে নেতৃত্ব লৈ এই মহিলা কংগ্ৰেছটোৰ আজি এই পৰ্যায়লৈ আনিলে আমি তেখেতসকলক আজি প্ৰতিষ্ঠা দিৱসত আমি শ্ৰদ্ধা স্মৰণ কৰিছোঁ। আজি আমাৰ মহিলাসকলৰ মাজত বহুতো কথা বতৰা আমি আলোচনা কৰিছোঁ, কাৰণ আমি সকলোৱে এটা চিন্তা চৰ্চা কৰি গৈছোঁ, কাৰণ আজি সময়টো বৰ বেয়ালৈ গৈছে। আমি ভাবিছোঁ যে মহিলাসকলক আমি আমাৰ অমৃত কলহ, গছপুলি ৰোৱা এই ধৰণৰ কাম কাৰ্যৰ পৰা আমি আঁতৰাই আনি কেনেকৈ সমাজখনৰ আৰ্থসামাজিক উন্নয়ন কৰিব পাৰি, কেনেকৈ মহিলাসকল নিজে স্বাৱলম্বী হ'ব পাৰে, তেনেধৰণৰ চিন্তা চৰ্চাৰ মাজতে যাবলৈ আমি আজি সকলোকে আহ্বান জনাইছোঁ। কাৰণ আপোনালোকে দেখিছে এতিয়া আমাৰ মহিলাসকল কেৱল অমৃত কলহ, গছপুলি ৰোৱা আজি এইবিলাকৰ মাজতে দৌৰি থাকিবলগীয়া হৈছে। গতিকে আজি আমি সকলোকে আহ্বান জনাইছোঁ যাতে আমাৰ সমাজখনৰ প্ৰতিটো স্তৰতে মহিলাসকলৰ ভূমিকা আছে, আৰু এই মহিলাসকলে সমাজৰ যিবিলাক আমাৰ অপায় অমংগল হৈছে, যিবিলাক আজি আমি সমাজত দেখিছে যিবিলাক উশৃংখল হৈছে, আজি সমাজবিৰোধী কাম হৈছে, মহিলাসকলৰ নেতৃত্বতে ল'ব লাগিব। কাৰণ আমি বিশ্বাস কৰোঁ যে মহিলাসকলৰ সম্পূৰ্ণ ভূমিকা থাকে সমাজখন ঠিক কৰাৰ ক্ষেত্ৰত। আজি ভাৰতৰ স্বাধীনতা আন্দোলনত আমি দেখিছোঁ যে আমাৰ কনকলতাই আমাৰ মহিলা হিচাপে গৈ আজি কেনেকৈ নিজকে উৎসৰ্গিত কৰিলে দেশৰ কাৰণে। গতিকে আজিৰ তাৰিখত মহিলাসকলৰ সৰ্বশক্তিমান, আৰু মহিলাসকলৰ নেতৃত্বতে মই ভাবোঁ যে অসমৰ লগতে ভাৰতবৰ্ষখন এটা উন্নতি জখলাত যাবলৈ সক্ষম হ'ব। সৰ্বভাৰতীয় নিখিল মহিলা কংগ্ৰেছ অলকালাম্বাৰ নিৰ্দেশ মৰ্মে আমাৰ অসম মহিলা কংগ্ৰেছ মীৰা বৰঠাকুৰ আহ্বান মৰ্মে আজি আমি শোণিতপুৰ জিলাৰ মহিলা কংগ্ৰেছে ৰঙাপাৰা টাউন ব্লকৰ অন্তৰ্গত নাৰী প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰিছোঁ। এই প্ৰতিষ্ঠা দিৱসত ন্যায়ৰ সপক্ষে আমি সকলোৱে মাত মাতি যাম। ন্যায়ৰ উদ্দেশ্যে আমাৰ আজি এই সভাখন আহ্বান কৰা হৈছে। প্ৰতিষ্ঠা দিৱসত আমি সকলো নাৰীয়ে আমি সংকল্প কৰি ল'ম যে যি ন্যায়ৰ ক্ষেত্ৰত আমি সকলোৱে একপক্ষ হৈ এই চৰকাৰৰ ওপৰত সদায় প্ৰতিবাদ কৰি থৈ যাম। আৰু আজি এই ন্যায় প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ অলকালাম্বাই আজিৰ পৰা অনলাইন পৰ্টেল যোগেদি মহিলা কংগ্ৰেছ আজিৰ পৰা আৰম্ভ কৰিছে। সেই মৰ্মে আজি আমাৰ ৰঙাপাৰা টাউন ব্লকৰ অন্তৰ্গত 50 গৰাকী মহিলাও আজি সভাত আমি যোগদান কৰিছে। এই যোগদান কাৰ্যসূচীত আমি সকলোৱে আনন্দিত হৈছোঁ। অনাগত দিনত আমি এনেধৰণে ৰাইজৰ মাজত সোমাই যাম। আমি আমাৰ কংগ্ৰেছৰ কাম কৰি যাবৰ বাবে সদায় শক্তি সবল হ'বৰ বাবে আজি এই সভাখন আয়োজন কৰিছোঁ।